কম্পিটিটিভ এক্সামবোৰ ইউপিএসসি বা এপিএসসিৰ কাৰণে আমি বহুতে ভাবো যে কি কিতাপ পঢ়িম ক'ৰ পৰা ল'ম মোৰ হাততো ইমান পইচা নাই কোচিং ল'বৰ কাৰণে কোনটো কোচিং ইনষ্টিটিউটৰ কিতাপ ভাল হয় আমি চিন্তা কৰি থাকো আৰু এনচিইআৰটি বুক সকলোৰে কাৰণে ফ্ৰী আছে কেনেকে মই দেখাই দিছো আপোনালোকে যাব গৈ পেলাই ডাউনলোড কৰিব আৰু এনচিইআৰটি বুকখিনি যদি ভালদৰে পঢ়ে তেনেহলে বেসিক নলেজখিনি আৰামছে আহিব আৰু তাৰ পৰা আপুনি প্ৰিলিমছ আৰামছে ক্লিয়াৰ কৰিব পাৰিব আৰু লগতে যিমান কম্পিটিটিভ এক্সাম আছে সকলোবোৰ পাৰিব তাৰ কাৰণে আপোনালোকে এনচিইআৰটি বুক বুলি মাৰিব এইটো দেখিব চাওক টেক্সট বুক পিডিএফ ক্লাছ 1 to 12 ক্লিক কৰক 1 ৰ পৰা 12 লৈকে যিমান এনচিইআৰটি বুক লাগে সকলোবোৰ ইয়াত পাই যাব আপোনাক যে ফৰ এক্সাম্পল ক্লাছ 11 ৰ বুকখন লাগে যাওক সিলেক্ট ক্লাছ গৈ পেলাই ক্লাছ 11 সিলেক্ট কৰক সিলেক্ট সাবজেক্ট কি লাগে আপোনাক যি সাবজেক্ট লাগে সব সাবজেক্ট আছে মই ফৰ এক্সাম্পল জিওগ্ৰাফি আৰু যাওক ইয়াত আছে ফান্ডামেন্টেল অফ ফিজিক্যাল জিওগ্ৰাফি ক্লিক কৰক তাৰপিছত গো চাওক গোটেই কন্টেন্টটো আপোনাৰ সন্মুখত আহি গ'ল গোটেইখিনি চেপ্টাৰ আছে আপুনি চেপ্টাৰ ৱাইজো ডাউনলোড কৰিব পাৰে বা ডাউনলোড কমপ্লিট বুক মাৰি দিব এনেকৈ ডাউনলোড হ'ব অলৰেডি মোৰ তাত ডাউনলোড হৈ আছে কাৰণে সোনকালে হৈ গ'ল সকলোবোৰ টপিক ইয়াত আছে সিলেবাসটো ভালকে চাব আৰু সিলেবাস বেলেগ কোনোৰ পৰা বনোৱা নাই ই এনচিইআৰটি বুকৰ পৰাই আছে তাক যে ভালদৰে সিলেবাসটো ডাউনলোড কৰক আৰু ডাউনলোড কৰি গোটেই যি বুক লাগে আপোনাৰ আৰ্ট এণ্ড কালচাৰে হওক বা হিষ্ট্ৰী হওক পলিটিকেল সায়েন্স হওক সোশিয়োলজি হওক তাৰপাছত আপোনাৰ যি সায়েন্স টেকৰ কাৰণে এটা পাৰ্ট লাগে ক্লাছ 10ত যাওক ক্লাছ 10ৰ যি আপোনাৰ বুক আছে সায়েন্স বুকখন আছে জেনাৰেল সায়েন্স তাত যাওক সেইটো আপুনি ডাউনলোড কৰক আৰু তাৰ পৰা এখন পঢ়িলে বহুতো কোৱেশ্চন কৰিব পাৰিব 10-12টা কোৱেশ্চন কৰিব পাৰিব গতিকে এনচিইআৰটি ইজ দ্য বেষ্ট সোৰ্স আৰু এনচিইআৰটি যদি লাইন বাই লাইন ভালকে পঢ়ে তেনেহলে মেক্সিমাম ষ্টেটিক কোৱেশ্চন আপুনি কৰিব পাৰিব আৰু কাৰেণ্ট এফেয়াৰ্সৰ কাৰণে নিউজ পেপাৰ চাই যাওক গতিকে কেনেকৈ এনচিইআৰটি আপুনি ডাউনলোড কৰিব পাৰিব মই দেখুৱাই দিলো সকলো ফ্ৰী আছে ক্লাছ 1 ৰ পৰা 12 লৈকে আছে এইবাৰ যেটো ইউপিএসসি এক্সাম গৈছে তাত হয়তো আপোনালোকে গম পাইছে যে মেক্সিমাম কুৱেশ্যন ক'ৰ পৰা আহিছে মই দেখাই দিছো এটা এক্সাম্পল এইবাৰ ইউপিএসসিৰ কুৱেশ্যনটো চাওক thickness of the troposphere at the equator is much greater as compared to pole at equator heat is transported to great height by strong conventional current এটো হয়তো সকলোৰে নরমাল কনসেপ্ট জানে কিন্তু ক'ৰ পৰা আনিছে কুৱেশ্যনটো চাওক এক্সাক্ট লাইন সেম টু সেম লাইন এনচিইআৰটি বুকৰ পৰা আনিছে মই দেখাই দিছো চাওক মই এনচিইআৰটি এখন এনচিইআৰটি বুক সো পাই যাব আপুনি ফ্ৰী মই কলো ইয়াতে লিখা আছে চাওক thickness of ভালকে মন কৰক thickness of troposphere is greatest at the equator because heat is transported to great height by strong conventional current কিবা সেন্স কৰিছে নে এক্সাক্ট লাইন সেম লাইন ইয়াৰ পৰা উঠাই দিছে তাৰ কাৰণে আপুনি কিবা ডাঙৰ বস্তু পঢ়িব লগা হৈছে নাই এনচিইআৰটি বুকৰ পৰা দিছে ৰব এটা দেখাই আছো এইটো কুৱেশ্যন চাব এইটো চাওক Which of the following is a correct inference from isothermal maps in the month of January? The isotherms deviate to the north over the ocean and to the south over the continent. The presence of cold ocean currents, Gulf Stream and North Atlantic drift make the North Atlantic Ocean colder and isotherm bend towards the north. Kuntu correct, kuntu incorrect কৰিছে এই লাইন কেটা কৰবা উঠাইছে চাওক মই দেখাই আছো এখন এনচিইআৰটি বুক আৰু ইয়াতে সেম টু সেম লিখা আছে চাওক the isotherm deviate to the north over the ocean and to the south over the continent দেখিলে প্ৰথম স্টেটমেন্ট আৰু সেকেন্ড স্টেটমেন্ট কৰবা দিছে চাওক this can be seen on the North Atlantic Ocean the presence of warm ocean current Gulf Stream and North Atlantic drift make the Northern Atlantic Ocean warmer and the isotherms bend towards the north. ঠিক আছে দেখিলে আৰু এতিয়া ইয়াত চাওক কুৱেশ্যনটো চাওক presence of cold ocean current
ঠিক আছে, ষ্টেটমেণ্টটো ভুলকে দিব পাৰে, কিন্তু যদি আপুনি ভালকে এনচিইআৰটিটো পঢ়িলে হয় তেনেহলে কৰিব পাৰিলে হয়। আৰু গতিকে ইয়াত চাওক, যিমান মেক্সিমাম কুৱেশ্যন ইয়াৰে এগ্ৰিকালচাৰ বুলি থাকিব পাৰে, কিবা কিবি থাকিব পাৰে, নাই, এনচিইআৰটি বুক বেছিক হয়। এনচিইআৰটি বুক ভালকে লাইন বাই লাইন পঢ়ক, আৰু কেনেকে ডাউনলোড কৰিব লাগে মই দেখালো। সকলো এক্সামত ভালদৰে মাৰ্কছ পাব। ঠিক আছে, আৰু এনেধৰণৰ কুৱেশ্যনবোৰ সেইবোৰ ক্লাছ 10ৰ মই ক'লো ছায়েন্সখন চাওক, ডাউনলোড কৰক, তাত পাই যাব। আৰু তাৰ কাৰণে যিবোৰ কাৰেণ্ট এফেয়াৰ্ছ আছে, নিউজ পেপাৰ চালেই হৈ যাব। চেল্ফ ষ্টাডি কৰি এনেকৈ বস্তুবোৰ আপুনি ল'ব পাৰে। ধন্যবাদ।